তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে আপোনালোকৰ যদি ড্ৰাইভিং লাইচেঞ্চ আছে তো সোনকালে আপোনালোকে এই কামটো কৰি লওক, কাৰণ পৰিবহণ বিভাগৰ ফালৰ পৰা এটা নতুন জাননী মুকলি কৰা হৈছে। তো সেই জাননীত কোৱা হৈছে যিসকলৰ ড্ৰাইভিং লাইচেঞ্চ আছে সেইসকলক আধাৰ কাৰ্ড লিংক কৰিব লাগিবই। যদি ড্ৰাইভিং লাইচেঞ্চৰ লগত আধাৰ কাৰ্ড লিংক নকৰে তো আপোনাৰ ড্ৰাইভিং লাইচেঞ্চখন ৰিজেক্ট হৈ যাব। তো ড্ৰাইভিং লাইচেঞ্চৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব আৰু মোবাইল নম্বৰ যিটো আছে সেইটো আপোনাৰ লিংক কৰিব লাগিব। যদি আপোনাৰ এক্টিভ আছে মোবাইল নম্বৰটো তো আপোনাক কৰিব নালাগে। যিসকলৰ ডিএক্টিভ হৈ গৈছে বা মোবাইল নম্বৰটো হেৰাই গৈছে, চিমটো হেৰাই গৈছে, তেনেহ'লে কিন্তু আপোনাৰ মোবাইল নম্বৰটো ইয়াতে আপডেট কৰিব লাগিব আৰু আধাৰ কাৰ্ড লিংকটো আপোনালোকক কৰিবই লাগিব। তো পৰিবহণ বিভাগৰ ফালৰ পৰা এইটো জাননী মুকলি কৰা হৈছে। যিসকলে নকৰিব, যিসকলে ড্ৰাইভিং লাইচেঞ্চৰ লগত আধাৰ কাৰ্ড লিংক নকৰিব তো সেইসকলৰ কিন্তু ড্ৰাইভিং লাইচেঞ্চখন ৰিজেক্ট কৰি দিয়া হ'ব। তো সোনকালে আপোনালোকে লিংক কৰি লওক। তো কেনেকৈ কৰিব আপোনালোকক সকলো ডিটেইলছ জনাই দি আছোঁ। কেনেকৈ কৰিব, কেনেকৈ আপোনালোকে মোবাইল নম্বৰটো এড কৰিব বা কেনেকৈ আপোনালোকে লিংক কৰিব মোবাইল নম্বৰটো বা আধাৰ কাৰ্ডখন আপোনালোকে কেনেকৈ লিংক কৰিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ড্ৰাইভিং লাইচেঞ্চৰ লগত আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰটো লিংক কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে পৰিবহণ বিভাগৰ ফালৰ পৰা কি জাননী মুকলি কৰা হৈছে, কিয় আপোনাক ড্ৰাইভিং লাইচেঞ্চখন আধাৰ কাৰ্ডৰ লগত লিংক কৰিব লাগিব, মোবাইল নম্বৰটো কিয় লিংক কৰিব লাগিব, প্ৰথমতে আপোনালোকে জানি লওক। ইয়াৰ পিছত আপোনালোকে কেনেকৈ কৰিব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। চাওক ইয়াতে লিখা আছে অসমত 2025 চনত ড্ৰাইভিং লাইচেঞ্চৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাৰ আৰু ড্ৰাইভিং লাইচেঞ্চত মোবাইল নম্বৰ আপডেট কৰাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া। তো আছাম পৰিবহণ পৰ্টেলত মোবাইল নম্বৰ আৰু আধাৰ ডিটেইলছ আপডেট কৰাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া এতিয়া অসমীয়া উপস্থিত আছাম ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ অনলাইন সেৱাৰ জৰিয়তে আপোনালোকে নিজ গাড়ী অথবা ড্ৰাইভিং লাইচেঞ্চ, মোবাইল আৰু আধাৰ ডিটেইলছ অনায়াসে আপডেট কৰিব পাৰে। অসমৰ সকলো লাইচেঞ্চধাৰীক আহ্বান জনোৱা হৈছে যাতে তেওঁলোকে নিজৰ ড্ৰাইভিং লাইচেঞ্চত মোবাইল নম্বৰ, আধাৰ অথৰিগেশ্যনৰ জৰিয়তে অনলাইন যোগ আপডেট তথা নিশ্চিত কৰে। যদি নম্বৰ পুৰণি সলনি কৰা বা কনফাৰ্ম নহয় তেন্তে আপুনি একেবাৰে পৰিবহণ.gov.in গৈ আধাৰ অথৰিগেশ্যনৰ ফ্ৰী ক্ষেত্ৰত আপডেট কৰিব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে আছাম ড্ৰাইভিং লাইচেঞ্চৰ সৈতে মোবাইল নম্বৰ আৰু আধাৰক আপডেট কেনেকৈ কৰিব। ডিজিটেল ইণ্ডিয়াত চৰকাৰে গাড়ী লাইচেঞ্চ আদি সকলো সেৱা অনলাইন কৰিছে। লাইচেঞ্চ চালান বা যিকোনো জাননী, গভট এলাৰ্ট, ছাবচিডি আদি আপোনাৰ মোবাইলত আহে। ইয়াৰ বাবে সঠিক নম্বৰ ৰেজিষ্ট্ৰেশ্যন অত্যন্ত প্ৰয়োজনীয়। তো আপোনালোকে নিশ্চয় গম পালে, যিটো চালান কটা হয় বা আপোনাৰ যিটো ফাইন হয় সেইবোৰ আপোনাৰ যিবোৰ গভটৰ যিটো আপোনাৰ এলাৰ্ট বা যিখন মেছেজ সেইসমূহ আপোনাৰ কিন্তু মোবাইলত মেছেজ কৰি দিয়া হয়। তো সেইকাৰণে আপোনাৰ মোবাইল নম্বৰ যিটো আছে সেইটো আপডেট কৰিবলৈ কৈ আছে। তো তাৰপিছত ইয়াতে চাওক, ইয়াতে তলত কোৱা হৈছে অনলাইন লাইচেঞ্চৰ সৈতে, ইয়াতে কোৱা হৈছে অনলাইন লাইচেঞ্চৰ সৈতে আধাৰ আৰু মোবাইল নম্বৰ আপডেট প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। অসম ৰাজ্যত বাহনৰ সংক্ৰান্ত সকলো সম্পৰ্কীয় তথ্য, ড্ৰাইভিং লাইচেঞ্চ আদি আপডেট কৰিবলৈ এতিয়া RTOলৈ যোৱাৰ প্ৰয়োজন নাই। তো আপোনালোকে আপডেট কৰিবৰ কাৰণে এতিয়া আপোনাক RTOত যাব নালাগে, নিজে আপোনালোকে ঘৰতে বহি থাকি আপোনালোকে কৰিব পাৰিব। অনলাইন যোগেৰে আপোনালোকে কৰিব পাৰিব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো আপোনালোকক যাব লাগিব ৱেবছাইটত পৰিবহণ.gov.in, তাতে গৈ আপোনালোকক আপডেট কৰিব লাগিব। তো ইয়াতে কোৱা হৈছে পৰিবহণ.gov.in জৰিয়তে কিছু মিনিটতে মোবাইল নম্বৰ আৰু আধাৰ ডিটেইলছ আপডেট কৰিব পাৰি। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে অনলাইন ড্ৰাইভিং লাইচেঞ্চ, মোবাইল নম্বৰ আৰু আধাৰ আপডেট প্ৰক্ৰিয়া ষ্টেপ বাই ষ্টেপ ইয়াতে দিয়া হৈছে। প্ৰথমতে আপোনালোকে ৱেবছাইটত যাব লাগিব। তাৰপিছত 2 নম্বৰ আছাম ৰাজ্য নিৰ্বাচন কৰিব লাগিব। ড্ৰাইভিং লাইচেঞ্চৰ বিভাগত মোবাইল নম্বৰ আপডেট ছিলেক্ট কৰিব লাগিব। 4 নম্বৰ ড্ৰাইভিং লাইচেঞ্চ নাম্বাৰ, ডেট অফ বাৰ্থ, DL হোল্ডাৰ্ছ, লাষ্ট ট্ৰানজেকশ্যন, ষ্টেট কেপচা, ইয়াতে আপোনাৰ তাতে গ'লে আপোনালোকে সকলো বুজি পাব। তাৰপিছত 5 নম্বৰ নতুন মোবাইল নম্বৰ দিব। আধাৰ অথৰিগেশ্যনৰ অপশ্যনত ক্লিক কৰিব। তো আপোনালোকে যেতিয়া ৱেবছাইটত যাব তাতে গ'লে আপোনালোকে বুজি পাব আপোনাক কি কৰিব লাগিব, তাতে আপোনাক দিয়া থাকিব। চাগে ইয়াতে এক্সাম্পলটো ইয়াতে দিয়া হৈছে। প্ৰথমতে আপোনালোকে ইয়াতে DL নম্বৰ, লাইচেঞ্চ নম্বৰটো দিব লাগিব। ইয়াৰ পিছত ডেট অফ বাৰ্থটো দিব লাগিব। তাৰপিছত আপোনালোকে DL হোল্ডাৰ, লাষ্ট ট্ৰানজেকশ্যন, ষ্টেট, তো আপোনাৰ ষ্টেটটো আপোনালোকে ছিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে কেপচাটো ফিল কৰিব লাগিব। কেপচাটো ফিল কৰাৰ পিছত ছাবমিট বাটনত ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব তো আপোনাৰ ছাবমিট হৈ যাব। তাতে আপোনাৰ আধাৰ কাৰ্ড, মোবাইল নম্বৰ এইবোৰ আপোনালোকক দিব লাগিব। তো আপোনালোকে এনেকৈ আপোনালোকক কৰিব লাগিব।
তো এতিয়া মই আপোনালোকক ৱেবছাইটত গৈ মই আপোনালোকক দেখুৱাই আছোঁ আৰু যদি আপোনালোকৰ লাইচেঞ্চ আছে ড্ৰাইভিং লাইচেঞ্চ তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে কৰি ল'ব কাৰণ এইটো কৰিবই লাগিব পৰিবহণ ফালৰ পৰা এইটো জাননী মুকলি কৰা হৈছে নটিচ আহি গৈছে তো সকলোকে কৰিব লাগিব যিসকলে কৰা নাই ড্ৰাইভিং লাইচেঞ্চৰ লগত আধাৰ কাৰ্ডখন লিংক কৰা নাই তো সেইসকলক কৰিব লাগিব যদি নকৰে তো আপোনাৰ যিটো ড্ৰাইভিং লাইচেঞ্চ সেইখন আপোনাৰ ৰিজেক্ট হৈ যাব তো আপোনালোকে সোনকালে কৰি ল'ব তো এতিয়া মই আপোনালোকক ৱেবছাইটত গৈ মই আপোনালোকক দেখুৱাই আছোঁ তো ৱেবছাইটটো যোৱাৰ আগত আৰু কিছুমান ডিটেইলছ দিয়া হৈছে আৰু কিছুমান জাননী দিয়া হৈছে সেইটো মই আপোনালোকক দেখুৱাই আছোঁ চাওক এতিয়া আপোনালোকে ইয়াতে কোৱা হৈছে আপোনালোকে ওপৰত ড্ৰাইভিং লাইচেঞ্চ লিংক উইথ আধাৰ কাৰ্ড আপডেট মোবাইল নম্বৰ ইন ড্ৰাইভিং লাইচেঞ্চ তো ড্ৰাইভিং লাইচেঞ্চৰ মোবাইল নম্বৰ আৰু আধাৰ আপডেট কৰাৰ সুবিধাসমূহ কি সুবিধা পাব আপোনালোকে ইয়াতে দিয়া হৈছে যিকোনো কাৰ্যালয় বা RTO লৈ যোৱাৰ প্ৰয়োজন নাই প্ৰয়োজনৰ পৰা ৰেহাই পাব তাৰপিছত OTP দ্বাৰা নম্বৰ ভেৰিফাই কৰি তৎক্ষণাত আপডেট কৰিব পাৰিব লাইচেঞ্চ বাহন অনাৰশ্বিপ ৰেনুৱেল ট্ৰান্সফাৰ এইবোৰ কৰাত আপোনাৰ বহুত সুবিধা হ'ব চৰকাৰী যোজনাৰ ছাবচিডি আৰু গুৰুত্বপূৰ্ণ এলাৰ্ট সহজে মোবাইলত পোৱা যায় তো আপোনালোকে নিশ্চয় গম পালে মোবাইল নম্বৰটো আপোনাৰ আপডেট কৰিলে আপোনাৰ এইবোৰ সুবিধা পাব তাৰপিছত ইয়াতে কোৱা হৈছে তো তাৰপিছত ড্ৰাইভিং লাইচেঞ্চত মোবাইল নম্বৰ আৰু আধাৰ আপডেট কৰাৰ কাৰণ তো আপোনাক কি কাৰণত আপোনাক কৰিব লাগিব ইয়াতে আপোনাক দিয়া হৈছে যদি আপুনি মোবাইল নম্বৰ চলাইছে যদি আপোনাৰ পুৰণি নম্বৰটো বন্ধ হৈছে RTO আৰু চৰকাৰী জাননী নটিফিকেশ্যন পাবলৈ চাগিতে আপোনালোকে আধাৰ ড্ৰাইভিং লাইচেঞ্চৰ লগত সংযোগ কৰাৰ সুবিধা তো ইয়াতে ওপৰতো কোৱা হৈছে ড্ৰাইভিং লাইচেঞ্চৰ মোবাইল নম্বৰ আৰু আধাৰ আপডেট কৰাৰ কাৰণটো ইয়াতে আপোনাক দিয়া হৈছে তাৰপিছত আপোনালোকে আধাৰ কাৰ্ডখন যে আপোনালোকে লিংক কৰিব তো সেইটোৰ সুবিধা কি তো সেইটো আপোনাক ইয়াতে দিয়া হৈছে তো আপোনালোকে সুবিধাটো আপোনালোকে জানি লওক ইয়াতে কোৱা হৈছে প্ৰতিজন ব্যক্তিৰ বাবে মাত্ৰ এটা অনুজ্ঞাপত্ৰই প্ৰবঞ্চনা দূৰ কৰাত সহায় কৰে আধাৰ সংযুক্ত অনুজ্ঞাপত্ৰসমূহে চেক পেইণ্টত ডিজিটেল পৰীক্ষণ সহজ কৰি তোলে তাৰপিছত আবেদনকাৰীয়ে নৱীকৰণ ঠিকনা পৰিৱৰ্তন আৰু অন্যান্য সেৱা অনলাইনত আবেদন কৰিব পাৰে তো আপোনালোকে নিশ্চয় গম পালে তো এইটো হ'ল আপোনাৰ যিটো আধাৰ কাৰ্ড লিংক কৰাৰ সুবিধা তো আপোনালোকে যদি কৰা নাই তো সোনকালে কৰি ল'ব আৰু এইটো কিন্তু কৰিবই লাগিব যদি নকৰে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চখন ৰিজেক্ট হৈ যাব তো এতিয়া মই আপোনালোকক ইয়াৰ অফিচিয়েলি ৱেবছাইটত গৈ মই আপোনালোকক দেখুৱাইছোঁ কেনেকৈ আপোনালোকে লিংক কৰিব বা কেনেকৈ আপোনালোকে মোবাইল নম্বৰটো আপডেট কৰিব তো এতিয়া মই আপোনালোকক অফিচিয়েলি ৱেবছাইটত গৈ দেখুৱাই আছোঁ তো সবার প্রথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব আধাৰ কাৰ্ডৰ লগত ড্ৰাইভিং লাইচেঞ্চৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব লগা হ'লে মোবাইল নম্বৰটো আপডেট কৰিব লগা হ'লে আপোনাৰ এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো প্ৰথমতে আপোনালোকে ইয়াতে আপোনাৰ DL নম্বৰ লাইচেঞ্চ নম্বৰটো আপোনাক ইয়াতে দি দিব তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো দিব ষ্টেটটো ছিলেক্ট কৰিব কেপচাৰটো ফিল কৰিব কেপচাৰটো ফিল কৰাৰ পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব লাগিব তো যেতিয়া আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব আৰু কেইটামান অপশ্যন আহিব তাতে আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আৰু আপোনাৰ মোবাইল নম্বৰ এইবোৰ আপোনালোকে আপডেট কৰিব লাগিব আৰু আপোনাৰ যিটো আধাৰ কাৰ্ড সেইটো আপোনাক দিব লাগিব দিয়াৰ পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব লাগিব তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাই নিদিওঁ কাৰণ মোৰ ওচৰত লাইচেঞ্চটো নম্বৰটো নাই তো নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আপডেট কৰিব বা কেনেকৈ আপোনালোকে ড্ৰাইভিং লাইচেঞ্চৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব তো নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে ফুল ভিডিঅ' মই আপোনালোকক লৈ আহিম কেনেকৈ আপোনালোকে কৰিব বা কেনেকৈ আপোনালোকে লিংক কৰিব মই আপোনাক নেক্সট ভিডিঅ'ত ফুল ডিটেইলছ জনাই দিম কেনেকৈ কৰিব লাগে আৰু আপোনালোকে নিজেও কৰিব পাৰিব যদি আপোনালোকে এনেকৈ আপোনালোকে ফিল কৰে এইটো ফিল কৰাৰ পিছত নেক্সট ষ্টেপটো আহিব তাতে আপোনালোকে চাই আপোনালোকে ফিল কৰিব বেলেগ অপশ্যন নাই তিনিটামান ষ্টেপ হ'ব তিনিটামান ষ্টেপতে আপোনাৰ কমপ্লিট হৈ যাব তো আপোনালোকে যদি কৰিব পাৰে কৰিব আৰু যদি নোৱাৰে তো মই নেক্সট ভিডিঅ'ত জনাই দিম কেনেকৈ আপোনালোকে লিংক কৰিব বা কেনেকৈ মোবাইল নম্বৰটো আপডেট কৰিব যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই ড্ৰাইভিং লাইচেঞ্চৰ লগত আধাৰ কাৰ্ডখন আৰু মোবাইল নম্বৰটো আপডেট কৰি ল'ব পাৰে ধন্যবাদ